নমস্কাৰ ছাৰ বাইদেউসকল টিচাৰসকলৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা মতে কি কৈছে যে কোনো টিচাৰে যদি 15 মিনিট পলমকৈ আহে বা 15 মিনিট সোনকালে যায় আৰু হেতু যদি মাহত দুবাৰকৈ হয় তেনেহলে হাফ ডে সিএল বুলি হেতু ক্যালকুলেট কৰিব আৰু কিছু নিৰ্দেশনা দিছে আৰু কিছু পয়েন্ট দিছে গতিকে এই নিৰ্দেশনাটোত কি কি আছে এটো ডিটেইলটা আমি চাই লও হওক এটো হল আমাৰ ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ পৰা আহিছে নিৰ্দেশনাখন আৰু এই নিৰ্দেশনাখনত কি কৈছে যে ইন অৰ্ডাৰ টু মেইনটেইন ডিসিপ্লিন এণ্ড পাংচুৱেলিটি এমং টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য স্কুল regarding the daily attendance in Shiksha Setu portal the following decisions are made with immediate effect মানে আপোনাৰ যে মেইনটেইন কৰিব দিছে ডিসিপ্লিন আৰু পাংচুৱেলিটি টু টিচিং এণ্ড নন টিচিং ষ্টাফ যিমান আছে বিদ্যালয়ৰ সকলো কেইজনৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য যেটো আমাৰ ইমিডিয়েট এফেক্ট মানে যেটো অৰ্ডাৰ হৈছে ইয়াৰ ইমিডিয়েটলি এটো এফেক্ট কৰি দিব বুলি কৈছে গতিকে ইয়াত কি শর্ত আছে মানে কি পয়েন্ট আছে হেতু হল নাম্বার 1 ত কি কৈছে আপোনাৰ along with the in time in the school it is mandatory to mark the out time by all teaching and non teaching staff in Shiksha Setu app আপোনাৰ Shiksha Setu app যেটো আমি অ্যাটেন্ডেন্স দিও হেতু কি হৈছে আমাৰ আগত কি দিছিলে আগত ম্যান্ডেটৰি কৰিছিলে যে অ্যাটেন্ডেন্স দিব লাগে অ্যাটেন্ডেন্সটো ম্যান্ডেটৰি কৰিছিলে ইয়াৰ আগৰ অৰ্ডাৰখনত এতিয়া যেটো দিছে আজিৰ দিনত যেটো অৰ্ডাৰ দিছে ইয়াত কি কৈছে যে ম্যান্ডেটৰিলি কি কৰিব লাগিব ইন টাইম আৰু আউট টাইম মানে আপোনাৰ এৰাইভেল আৰু ডিপাৰ্চাৰ দুটাই ম্যান্ডেটৰি দিবই লাগিব Shiksha Setu এপত নাম্বার 1 ত এটো আৰু নাম্বার 2 ত কি কৈছে ইন কেস অফ ডিলে ইন ৰিচিং স্কুল অৰ লিভিং স্কুল prior to closing time by more than 15 minutes for more than 2 times in a month half day casual leave will be deducted ইয়াত এটোৱে কৈছে যে যদি স্কুলত আহতে 15 মিনিট দেৰি হয় বা স্কুলৰ পৰা ওলাওতে যদি 15 মিনিট আগত ওলাই আহে আপুনি মানে আউট টাইমটো যদি আপুনি 15 মিনিট আগত দি দিয়ে তেনহলে আপোনাৰ ক্ষেত্ৰত কি হ'ব আৰু এটো যদি মাহত দুবাৰ হয় মাহত যদি দুবাৰ হয় তেনেহলে হেতু হাফ ডে ক্যাজুয়াল লিভ উইল বি ডিডাক্টেড বুলি কৈছে আপোনাৰ হাফ ডে এটা সিএলৰ হাফ ডে হেতু ক্যাজুয়াল লিভটো কি কৰিব ডিডাক্ট কৰি দিব ঠিক আছে দিস অৰ্ডাৰ উইল কাম ইনটু ফোর্স উইথ ইমিডিয়েট এফেক্ট আৰু এটো অতি হনকালে এটো কি কৰিব এটো কাম ইনটু ফোর্স কৰিব মানে এটো ইমপ্লিমেন্ট কৰি দিব ইয়াত যেটো সাইন বহুতে এটো এই অৰ্ডাৰখনৰ লৈ এটা কোশ্চেন কৰি আছে যে এটো ফেক হয় বুলি কিন্তু ইয়াত যাব যে সিগনেচাৰ নাই বুলি অনেক বহুতে কৈ আছে কিন্তু এটো ডিজিটালি সাইনড হয় এটো এই কাৰণে ইয়াত কোনো ম্যানুয়ালি সিগনেচাৰটো নাই আৰু ইয়াত বহুতে কৈ আছে যে ডেটটো নাই কিন্তু ইয়াত ডেটটো আছে আপুনি চাব ইয়াত অলপ ভালকে চালে গম পাব ডেটটো দিয়া আছে 7/06/2024 আৰু ইয়াৰ টাইমটো হল 19:37.50 গতিকে এটো ভ্যালিড হয় এটো অৰিজিনাল এখন অৰ্ডাৰ হয় আৰু এই অৰ্ডাৰখনত যেটো আমাৰ নিৰ্দেশনা দিছে যে আমি 15 মিনিট আগা পিছকে যদি যাও বা দেৰিকে যাও আৰু হনকালে ওলাই হয় তেনেহলে আমাৰ এটো মাহত যদি দুবাৰ হয় এটো আমাৰ হাফ ডে ক্যাজুয়াল লিভ হৈ যাব আৰু ইন টাইম আৰু আউট টাইমটো ম্যান্ডেটৰি কৰি দিছে এই অৰ্ডাৰখনত তাৰ লগতে আৰু এখন কথা আছে আৰু এখন নিৰ্দেশনা আছে হেতু যে আপোনাৰ বিদ্যালয়ত যদি এতিয়াও এনৰল যদি ষ্টুডেন্ট এনৰলটো যদি হোৱা নাই হেতু যেটো লাষ্ট ডেট দিছিলে আমাৰ 7 তাৰিখটো হেতু এতিয়া 15 তাৰিখ কৰিছে গতিকে যদি এতিয়া আপোনাৰ বাকি আছে হেতু 15 তাৰিখৰ ভিতৰত গটিখিনি নতুন এন্ট্ৰি নিউ ফ্ৰেশ এন্ট্ৰি বা যি আছে ষ্টুডেন্টৰ হেইটা কাম কৰি লওক গতিকে আজি অৰ্ডাৰখনত ইখিনিয়ে আৰু পৰৱৰ্তী সময়ত আৰু কিবা অৰ্ডাৰ আহিলে আপোনালোকৰ লগত লৈ আহিম আপোনালোকৰ লগত শেয়াৰ কৰিম টিল দেন আপোনালোকে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰি আজি ভিডিঅটো ইয়াতে সামৰি দিছো